আজি আমি নকছাৰী মহাবিদ্যালয়ৰ বিশেষকৈ ৰেড ৰিবন ক্লাব আৰু আমাৰ নকছাৰী মহাবিদ্যালয় NSS ইউনিট আৰু ষ্টুডেণ্ট ইউনিয়ন এই গোটেইসকলে গোট খাই পেলাই আমাৰ যিটো বিশেষকৈ HIV/AIDS এই সম্পৰ্কে সজাগতা এখন সভা আয়োজন হ'ল। এই গোটেই উদ্যোগটো আচলতে আসাম ষ্টেট AIDS কন্ট্ৰোল সোসাইটিৰ উদ্যোগতে হৈছে। আমাৰ মহাবিদ্যালয় সকলে সহযোগ কৰিছে। গতিকে মই পোনপ্ৰথমে সেই সকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো, যি সকলৰ যোগেদি আমি আজি অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে সুবিধা পালো। আৰু আজি আমাৰ মাজত উপস্থিত থকা আমাৰ চেলেংহাট হেল্থ ক্লাবৰ শ্ৰদ্ধাৰ তুষাৰ পাল ডাঙৰীয়া আমাৰ মাজত আছিল। তেখেতে যেহেতু এই বিষয়গিতাত ড্ৰাগছৰে হওক বা HIV সম্পৰ্কে হওক তেখেতে বিভিন্ন বিষয়ত এইবিলাকত বিভিন্ন সমাজত গৈ তেখেতে কাম কৰি আছে। আজি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও তেওঁ সুন্দৰকৈ বক্তব্য ৰাখিলে আৰু ড্ৰাগছ বৰবিহ বুলি যিখন সৰু সংকলিত কিতাপ তেখেতে প্ৰকাশ কৰি উলিয়াইছিল সেইখনো আজি ছাত্ৰ ছাত্ৰীসকললৈ অৰ্পণ কৰিছে। লগতে তেখেতে ড্ৰাগছ বৰবিহৰ ওপৰত এখন চুটি ছবি কৰিছিল, সেইখনো আমি আজি অনুষ্ঠানটোৰ শেষত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি প্ৰদৰ্শন কৰিলো। আমি আশা কৰিছো যে সেইবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে এই দিশত সজাগ হৈছে। আৰু আমাৰ মাজত উপস্থিত আছিল আমাৰ নকছাৰী যি PAC তাৰ তেখেতে ব্লক প্ৰগ্ৰেম মেনেজাৰ শ্ৰীযুত মৃণালজিৎ ভূঞা ডাঙৰীয়া। তেখেতে খুব সুন্দৰকৈ এই বিষয়টোৰ ওপৰত আলোকপাত কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি বক্তব্য ৰাখিলে। আমাৰ এগৰাকী যোৰহাট ডিষ্ট্ৰিক্ট AIDS কন্ট্ৰোল সোসাইটিৰ সমন্বয়ক নকছাৰী অঞ্চলৰ মিনতি পুৰাণ, তেখেতেও খুব সুন্দৰকৈ আজিৰ দিনটোৰ বিশেষভাৱে তাৎপৰ্য ব্যাখ্যা কৰিলে। আৰু গোটেই কথাখিনি আমি ভাবিছো যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব সুন্দৰ এটা বাৰ্তা লৈ গৈছে। আৰু আমাৰ ওচৰ চুবুৰীয়া যিখন সমাজত আমি আজি ভাবিছো যে HIV বা AIDS-ৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে, সেই মানুহসকলৰ কাৰণে সেই মানুহসকলৰ বাবে কাম কৰিবৰ কাৰণে তেখেতসকলক এটা উৎসাহিত কৰা হৈছে।